এয়া স্কুলত আপোনাৰ কিতাপ দিয়া হৈছে, বিতৰণ কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলক। এনেধৰণেই মাৰ্ঘেৰিটা পাব্লিক হাই ছেকেণ্ডেৰী স্কুলৰ কিতাপ বিতৰণিৰ কিছু ফটো আৰু ভিডিঅ' ধৰি ৰাখিব লাগে। আজিকালি গম পায়েই ফ্ৰী কিতাপৰ ভিতৰত আপোনালোকে কিতাপ, হাৰ্ড কপি, ড্ৰয়িং কপি, পেঞ্চিল, ভকেশ্যনেল যিসকল টিচাৰ আছে তেওঁলোকে পায় আৰু তেওঁলোকে সকলো ষ্টুডেণ্টকে এনেকৈ বিতৰণ কৰিব লাগে। কপি তেওঁলোকৰ ফ্ৰী থাকে, হাৰ্ড কপি থাকে, এক্সাৰচাইজ কপি থাকে, পেঞ্চিল থাকে, তেওঁলোকক এনেধৰণে বিতৰণ কৰা হয়। আৰু মই বহুত গৌৰৱান্বিত, মই এই সুবিধাখন পাই পেলাই মই যে এজন সৈনিক হৈ শিক্ষকতা কৰিবলৈ মই যি সুবিধা পালোঁ তাৰ কাৰণে মই বহুত অসম চৰকাৰৰ আভাৰী। আৰু ভকেশ্যনেল ছাবজেক্ট বুলি ক'লে চেণ্ট্ৰেলৰ ছাবজেক্ট হয়। এই ভকেশ্যনেল ছাবজেক্টসমূহ বহুতেই লাগতিয়াল ছাবজেক্ট আৰু দৰকাৰী ছাবজেক্ট। আপোনালোকে সদায় ছাত্ৰ ছাত্ৰীসকলক এটা ভকেশ্যনেল ছাবজেক্ট আৰু আজিকালি ভকেশ্যনেল ছাবজেক্টটো লোৱাটো কম্পালচৰি হৈ পৰিছে। আমি আজিকালি চাকৰি বুলি ক'লে নহ'ব, আমি জীৱিকামুখী হ'ব লাগিব। অকল চাকৰিৰে আশা কৰি থাকিলে নহ'ব। যদি এনেধৰণে আপোনালোকে বৃত্তিসমূহ আপোনালোকে পঢ়ে, বৃত্তিমূলক যিবিলাক শিক্ষা আপোনাৰ গ্ৰহণ কৰে, তেনেহ'লে আপোনালোক উপকৃত হ'ব।